নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মই মোৰ ইউটিউব চেনেললৈ আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' আনিছো যেটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম 2.0 ৰ যিবিলাক আপোনালোকৰ বিজনেছ প্ল্যান এই 2.0 মানে এইবিলাক বিজনেছ প্ল্যান আপোনালোকে বাৰু আগতেও পাৰিব এতিয়াও পাৰিব এই বিজনেছ প্ল্যানবোৰ কেনেকৈ বনায় এই বিজনেছ প্ল্যানবোৰ বনাবলৈ হলে আপুনি কি কৰিব লাগিব তাৰ সম্পূৰ্ণ প্ৰসেস বা সম্পূৰ্ণকৈ মই বিজনেছ প্ল্যানটো বনাই দিছো আপোনালোকে চাই ইয়াৰ পৰা বহুত উপকৃত হ'ব আৰু আপোনালোকে এজিটিস ইয়াৰ পৰা বহুৱাই দিব পাৰিব যদি ভিডিঅটো চাই ভাল পাই লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আহকচোন এতিয়া ভিডিঅটো আৰম্ভ কৰো আজি মই আপোনালোকৰ মাজলৈ আনিছো এই ভিডিঅটোত গড ফাৰ্মিংৰ ওপৰত বিজনেছ প্ল্যান কেনেকৈ বনায় এই গড ফাৰ্মিংৰ ওপৰত বিজনেছ প্ল্যান বনাবলৈ হলে আপোনালোকে এইটো বিজনেছ প্ল্যান দিব পাৰে ইয়াতে আপোনালোকে ফাৰ্স্ট দিব পাৰে এক্সিকিউটিভ সামাৰী ভিতৰত আপোনালোকে যিখিনি ইয়াতে দিয়া আছে এইখিনি আপোনালোকে পঢ়ি চাব নতুবা আপোনালোকে সম্পূৰ্ণকৈ ভালদৰে বুজি চাই ইয়াৰ পৰা দি দিব তাৰ পাছত 2 নম্বৰত আহিব আপোনালোকৰ বিজনেছ ডেসক্ৰিপচন মই সকলোখিনি মাতি এই কাৰণে দিয়া নাই ভিডিঅটো বহুত দীঘলীয়া হৈ যায় আৰু মানে অসুবিধাও হৈ যায় কিছুমান ক্ষেত্ৰত গতিকে আপোনালোকে ভিডিঅটো পজ কৰি ৰাখি স্ক্ৰিনশ্বট মাৰিও ডিটিপি কৰিব পাৰিব নতুবা আপোনালোকে ভিডিঅটো চাই ফিলে কৰিব পাৰিব 3 নম্বৰত আহিব মাৰ্কেট এনালাইসিস তাতে আহিব ইন্ডাষ্ট্ৰি ওভাৰভিউ টাৰ্গেট মাৰ্কেট কম্পিটিটিভ এনালাইসিস এইখিনি আপোনালোকে ইয়াতে দিব পাৰিব তাৰ পাছত আহিব বিজনেছ ষ্ট্ৰাকচাৰো দিব পাৰিব কেনেকৈ বিজনেছটো গঠন কৰিব ইয়াৰ ভিতৰখিনি মই বাৰু পঢ়ি দিয়া নাই আপোনালোকে ভিডিঅটো পজ কৰি ৰাখি চাই হয়তো স্ক্ৰিনশ্বটো লৈ ল'ব পাৰে বা তেনেকৈ ডিটিপি কৰিব পাৰে তাৰ 5 নম্বৰত আহিব ফাৰ্ম সেটআপ এণ্ড অপাৰেশন ইয়াতে দিব আপোনালোকে লেণ্ড এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ 5 নম্বৰত লেণ্ড এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰৰ ভিতৰত আপোনালোকে এইকিটা পইণ্ট আকাৰে দিব পাৰে বা পইণ্ট আকাৰে নিদিলেও আপোনালোকে লিখিব পাৰিব গড ব্ৰিজ দিব ফিডিং প্ল্যান দিব ইয়াতে কিছুমান আপোনালোকে হলাই দিব বাৰু সেম একে লিখিলে তেওঁলোকে ভাবিব পাৰে কৰবাৰ পৰা কপিও কৰিছে অকমান হলনি কৰি দিব হেল্থ মেনেজমেন্ট দিব তাৰ পাছত আহিব প্ৰডাক্ট এণ্ড সাৰ্ভিসেস এই প্ৰডাক্ট এণ্ড সাৰ্ভিসেস তত আপোনালোকে কি দিব লাইভ গড দিব মানে জিআই থকা ছাগলী গট মিট ছাগলীৰ মাংস গট মিল্ক গাখীৰৰ কথা দিব পাৰে মেনুৰ তাৰ পাছত মেনুৰ ব্ৰিডিং সাৰ্ভিসেস সকলোখিনি আপোনালোকে ইয়াতে এইখিনি এনেকৈ বহুৱাই দিব অকমান আপোনালোকে নিজৰ মতে বহুৱাই দিলে ভাল বাৰু একে হলে বেয়া হয় একে নিচিনা হৈ যাব সবে যদি এনেকুৱা কৈ দি দিয়া যায় মাৰ্কেটিং ষ্ট্ৰেটেজি দিব কেনেকৈ মাৰ্কেট কৰিব আপোনালোকে ডাইৰেক্ট সেল আজিকালি বহুতো অনলাইনৰ মাৰ্কেট সুবিধা আছে অনলাইন মাৰ্কেটিংৰ কাৰণে লিখি দিব অকমান পাৰ্টনাৰশ্বিপ কৰিব পাৰে পাৰ্টনাৰশ্বিপৰ কথাটো লিখি দিব তাৰ পাছত আহিব ব্ৰেন্ডিং লিখি দিব কিছুমানে যদি নিজে বনোৱাত অসুবিধা হয় বাৰু সেম এইটোৱে লিখি দিব পাৰিব কিন্তু এটো দিলে এটাই প্ৰবলেম সকলোৰে যদি একে হয় তেওঁলোকে ভাবিব যে কৰবাৰ পৰা কপি কৰিছে বা কৰবাৰ পৰা চাইছে লিখিছে তেনেকুৱা নিজৰ মতে লিখি অকমান হলো চেঞ্জ কৰি দিলে ভাল চেঞ্জ কৰি দি দিব ইয়াৰ পাছত আহিব আপোনালোকৰ 9 নম্বৰ দিব ৰিস্ক এনালাইসিস এণ্ড মিটিগেশন তেনেকৈ বহুৱাই দিব তাত দিব আপোনালোকে ডেচিস দিব পাৰে মাৰ্কেট ফ্লাকচুৱেচন ফিড কষ্ট আৰু একেবাৰে লাষ্টত আপোনালোকে কনক্লুজন অলপ বহুৱাই দিব মানে সকলোখিনি লিখাৰ পাছত আপুনি এটা সামৰণি আকাৰে এটা দিব লাগে কনক্লুজনটো অকমান লিখি দিব এইখিনি অকমান আপোনালোকে একে লিখি নিদিব অকমান নিজৰ পৰা হলনি কৰি দিব আপোনাৰ মতামতটো কেনেকুৱা হলনি কৰি দিলে ভাল হ'ব অকমান হলনি কৰি দিব গতিকে এইখিনি আছিল ছাগলী পালনৰ ওপৰত বিজনেছ প্ল্যান আপোনালোকে সম্পূৰ্ণ এইটো কপি কৰি নিদিব অকমান হলনি কৰি এইখিনি বিজনেছ প্ল্যান লিখি দিব গতিকে ভিডিঅটোত এইখিনি আছিল যদি ভিডিঅটো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ